হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শেৱালি আৰু পৰী একেলগে মাহীয়েকৰ ঘৰলৈ গৈ আছিল আৰু তেতিয়া ৰাস্তাত ত্ৰিদীপে দেখা পাই পৰীৰ ওচৰত গৈছিল আৰু তেতিয়া ভালনে বুলি সোধাত পৰীয়ে আপুনি যিটো বিচাৰিছিল সেইটোৱেই হ'ল বুলি কোৱাত তুমি দুখত থাকিলে মই কেনেকৈ সুখত থাকিব পাৰো বুলি কোৱা দেখিবলৈ পাব। আজিৰ খণ্ডটোত শেৱালি আৰু পৰী মাহীয়েকৰ ঘৰলৈ যাব আৰু তেতিয়া পৰীয়ে মনে মনে চিন্তা কৰি বহি থাকিব আৰু তেতিয়া মাহীয়েক পৰীৰ ওচৰলৈ গৈ কি চিন্তা কৰি আছা বুলি সুধিব আৰু যোৱা কথাবোৰ অলপ কমকৈ ভাবিবা, নহলে তোমাৰ অৱস্থাটো বেয়া হৈ যাব বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ শেৱালিয়ে যে মাহীয়েকৰ আগত মহাকৰ কথা সুধিব আৰু তই মহাৰ ওচৰত যাম বুলি ভাবিছা নেকি বুলি সুধিব আৰু মহা যদি ইয়ালৈ আহি মোৰ কথাবোৰ কয় তেতিয়া মোৰ সংসাৰখন ভাঙি যাব বুলিহে ভয় লাগিছে বুলি মাহীয়েকৰ আগত কৈ থকা দেখিবলৈ পাব। আনফালে আকৌ শেৱালি ঘৰলৈ গৈ আজি সোণৰ আগত ত্ৰিদীপৰ কথা কব আৰু বাইদেউক চাগে বহুত ভাল পায়। আজি বাইদেউৰ ওচৰত আহি বাইদেউক কিবা কিবি কৈ আছিল বুলি সোণৰ আগত কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।